অকুত শুনি শোনক ভীষ্মৰ মুখ্য উৎসৱ দেখাই নিজৰ ৰূপ প্ৰত্যেকে আচন্ত আগত বসি মাধৱ চকু মেলি সেহি কৃষ্ণৰ চৰণে থাপিলা নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থনতে কৰন্ত গুণ বৰ্ণনা। কৃষ্ণ হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ ভীষ্ম মুখ্য উৎসৱৰ ভীষ্ম পিতামহৰ সশয্যাৰ পৰা প্ৰভু ভগৱন্ত ৰূপটো দৰ্শন কৰি আৰু সেই ৰূপটি অন্তৰাত্মাত হৃদয়ংগম কৰি ভগৱন্তৰ যি গুণানুকীৰ্তন সেইসমূহ কৰি সৰ্বশেষত ভগৱন্ত প্ৰেমত পুলকিত হৈ ভীষ্ম পিতামহই নানান ধৰণৰ ভাৱ ভক্তিৰ সৈতে প্ৰভু ভগৱন্তক তুতি মিনতি কৰিছিল। আৰু এনেভাৱে কওঁতে অন্তিম পৰ্যায়ত পুনৰ আকৌ ভীষ্ম পিতামহই সেই প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ ৰূপটো হৃদয়ংগম কৰি অন্তৰাত্মাটো দেখিছেই, অন্তৰ্দৃষ্টিয়ে প্ৰত্যক্ষ দৰ্শন কৰিছেই আৰু স্বচক্ষুৱেও অৰ্থাৎ আমাৰ এই মায়া চকুৱেও ভগৱন্তক দৰ্শন পাইছিল। ইমানেই ভক্তি শক্তি ভীষ্ম পিতামহৰ আছিল। সেইখিনি কথাকে এতিয়া আমাৰ পাঠাচাৰ্য বাপজনা প্ৰহ্লাদ ডেকা মহাপ্ৰভুজনাই কীৰ্তন কৰিছে আৰু আমি আপোনাৰ সবৰ চৰণত পদবন্ধে ব্যাখ্যা আৰম্ভ কৰিবৰ কাৰণে ওলাইছোঁ। আৰু ব্যাখ্যা আৰম্ভ কৰাৰ আগতেই আপোনাৰ সবাৰ চৰণত পবিত্ৰ ভাদ মাহৰ আজি 4 তাৰিখে সদৌতি অসমবাসী আই বাপসকলে নিশ্চয় নামঘৰত নিজৰ আৰাধ্যদেৱক আৰাধনা কৰিছে আৰু আমিও এনেভাৱে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈছোঁ। আৰু এনেভাৱে ইমানখিনি কৰিব ভগৱন্তৰ চৰণত ভক্তি কৰিবৰ কাৰণেই আমি ভগৱন্তক এই আসনৰ পৰাই তুতি মিনতি কৰিব বিচাৰোঁ। সমগ্ৰ মানৱ জাতিকে যাতে সুমতি দিয়ে, প্ৰভু ভগৱন্তৰ চৰণত ভক্তিপ্ৰাপ্ত হওক, ভগৱন্তে কৃপা কৰক। কৃষ্ণ। ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলত মালৰ বন ৰুচিকৰ গৌৰৱ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডলকন অলকা আবিত মুখ পংকজক দেখোঁতে উল্লাসে মতি হেনয় ঈশ্বৰ বিজয় সখিত থাকুক নিষ্কামৰতি। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া ভীষ্ম পিতামহৰ তুতি মাধ্যমতেই প্ৰকাশ পাইছে যে হে প্ৰভু, আপোনাৰ এই বৰ্তমান মোক যিটো ৰূপ আপুনি প্ৰত্যক্ষ দৰ্শন অৰ্থাৎ মোক দৰ্শন কৰাই আছে, এই ৰূপটো ত্ৰিভুৱন অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল, এই ত্ৰিভুৱনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সৰ্বসুন্দৰ এটা সৰ্ববৃহৎ ৰূপ। আৰু এই ৰূপটো দৰ্শন কৰি এই ৰূপটো বৰ্ণটো কেনেকুৱা কৈছে, ৰবিকৰ গৌৰ অৰ্থাৎ সুন্দৰভাৱে সুন্দৰ এটা হালধিগাঠীয়া বগা, ৰবিকৰ গৌৰ হালধিগাঠীয়া বগা সুন্দৰ এটা ধকধকীয়া বগা ৰূপ এটা ভগৱন্ত প্ৰভুৱে দৰ্শন পাইছে। আৰু নীলতমালৰ
নীলতমালৰ বৰ্ণ। এনেকৈ সেই ৰূপটো যিয়ে নেকি দৰ্শন পায় সি আৰু এই সংসাৰত একো বস্তুৱে জয় কৰা কোনো লালসা বা জয় কৰাৰ প্ৰয়োজন নাথাকে, সমস্ত জগতকেই জয় কৰিব পাৰে। তেনেহেন ৰূপটো ভীষ্ম পিতামহে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, এই ৰূপটো যেন মোৰ অন্তৰাত্মাত সদায় বিৰাজমান হৈ থাকে, অনবৰতেই যাতে মোৰ অন্তৰাত্মাৰ পৰা আঁতৰি নাযায়। কৃষ্ণ। হে ৰাম সখীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া, এহি কৰ্ণদ্ৰোণ দেখোঁতে চকুৱে আনিলা আয়ু হৰিয়া, অৰ্জুনৰ জয় সাধিলা মাধৱ, ভকতৰ তুমি গতি, দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকো কৰতি। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া আমাক ভীষ্ম পিতামহৰ তুতিৰ মাধ্যমতেই, ভীষ্ম পিতামহে কৈ থকা তুতিৰ বাক্যত ভাগৱতৰ মাধ্যমেৰে আমাৰ মাজলৈ কেইটামান এনেকুৱা বাৰ্তা প্ৰেৰণ কৰিছে, এনেকুৱা তত্ত্ববোধাৰ্থ আমাক মানৱ জাতিক ইংগিত দিছে। ইয়াত কৈছে যে সেইজন প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ব লাগে, বা সেইজন প্ৰভু ভগৱন্তৰ চৰণত মোৰ মনটো লাগি থাকিব লাগে, যিজন প্ৰভু ভগৱন্তই কুৰুক্ষেত্ৰ যুদ্ধস্থলীত দুই দল সেনাৰ মাজত অৰ্জুনৰ ৰথখন নি দুই পক্ষ সেনাৰ মাজত, অৰ্থাৎ কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষৰ সেনাৰ মাজত ৰথখন ৰাখি দিছিল। আৰু ৰথখন ৰাখিয়েই সেইজন প্ৰভু ভগৱন্তই এপাক এনেভাৱে শত্ৰু সেনাৰ মাজেদি চকু ফুৰাই আনোতেই সমগ্ৰ তেওঁলোকৰ মহা বীৰসকলৰ আয়ুস হৰণ কৰি লৈ আহিছিল। আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰকাশ কৰি গৈছোঁ, যিটো সৈন্যৰ মাজত, সেনাৰ মাজত, অৰ্থাৎ কৌৰৱ সেনাৰ মাজত ভীষ্ম পিতামহ অদ্বিতীয় যোদ্ধা, অৰ্থাৎ তেওঁৰ সমকক্ষ যোদ্ধা আৰু এই সংসাৰত দ্বিতীয়জন আৰু নাছিল। আৰু যিটো পক্ষত লগতে দ্ৰোণাচাৰ্য অজেয়, অৰ্থাৎ তেওঁক জয় কৰোঁতা কোনো নাই, এনেকুৱা যোদ্ধা। আৰু তাৰ লগে লগে কৰ্ণ, বলিবী অৰ্ধ হনুমান নহ'ব নুপুজিব কৰ্ণ সমান। আৰু তাৰ লগে লগে কৌৰৱ পক্ষত আছিল 11 অসহনী সেনা, পাণ্ডৱ পক্ষত আছিলে মাত্ৰ 7 অসহনী সেনা। তৎসত্বেও পাণ্ডৱৰ জয়, কৌৰৱৰ পৰাজয়, অৰ্থাৎ ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মপক্ষত কৃষ্ণপ্ৰভু ভগৱন্ত নিজেই আছিল। আৰু এতিয়াও পদজনাত কৈছে আমাক যে দুপক্ষ সেনাৰ মাজত অৰ্জুনৰ ৰথখন থিয় কৰি ৰাখি প্ৰভু ভগৱন্তই শত্ৰু সেনা পক্ষত এপাক চকু ফুৰাই আনোতেই সমস্ত কৰ্ণ, দ্ৰোণ, ভীষ্ম, এই সমস্ত মহা বীৰসকলৰ আয়ুস হৰণ কৰি লৈ আহিল। আৰু সেয়েহে পাণ্ডৱৰ জয় হৈছিল, অৰ্থাৎ ভকতৰ জয় হৈছিল, অৰ্থাৎ ভকতক ভগৱন্ত প্ৰভুৱে কৃপা কৰিছিল। সেইখিনি কথাকে ভীষ্ম পিতামহই সৰসজাত পৰি থকা ঠাইৰ পৰাই ভগৱন্তক তুতি মিনতি কৰি গুঞ্জসৈচাখিনি কৈছে। কিয় কৈছে? তুমি প্ৰভু নিগুণ, গুণৰ সীমা নাই, নিগুণ হুৱয় জীৱে কুঁহি গুণ গায়। মাধৱ কোষে বৰগীতত লিখিছে। কি বুলি লিখিছে? যে ভগৱন্ত নিগুণ, কিন্তু তেওঁক যিসমূহ কৰ্ম কৰিছে আমাৰ ভকতক দৰ্শাবৰ কাৰণে, দেখুৱাবৰ কাৰণে, সেই কৰ্মসমূহে হ'ল তেওঁ গুণময়। আৰু সেই গুণময় কৰ্মসমূহ তেওঁ এই গতিকে কৰিছিল যাতে ভকতসকলে সেই গুণময় কৰ্মসমূহ গায়, নামৰ জৰিয়তে গায়, যাতে ভকতসকল নিগুণ হ'ব পাৰে। এয়া হ'ল ভগৱন্তৰ ভকতৰ প্ৰতি কৃপা। আৰু এতিয়া ঠিক তেনেভাৱে ভীষ্ম পিতামহয়ো সৰসজ্জাৰ পৰা ভগৱন্তৰ ৰূপটো দৰ্শন কৰি সেইখিনিকেই গুণ যশস্যাখিনি গাই আছে। কৃষ্ণ।
এৰাম যুদ্ধ ৰথৰ ঘূত কৰ ধূলি দুখৰ কাপান্তি ধৰ্ম বিন্দু লাগি লৰন্তে চৰন্তে মুখ পদ্ম কৰে কান্তি ঘূৰ তীক্ষ্ণ হৰে ফুটি কবচ কৰয়াতি জাতিস্কাৰ হেনয় কৃষ্ণৰ চৰণত নিতে কাকু কৰতি আমাৰ কৃষ্ণ হে প্ৰভুসকল, ইয়াত এতিয়া আৰু কেইটামান তাৎপৰ্যমূলক আখ্যান ভীষ্ম পিতামহই আনিছে তুতি মাধ্যমতে। ইয়াত কৈছে যে হে প্ৰভু, যুদ্ধৰ সময়ত চলি থকা সময়ত য'ত নেকি যিখন ফিল্ডত অৰ্থাৎ কুৰুক্ষেত্ৰ সমৰস্থলীত পাণ্ডৱ পক্ষত 7 অক্ষৌহিণী সেনা, কৌৰৱ পক্ষত 11 অক্ষৌহিণী সেনা, ৰথৰ চকা, হাতী, ঘোঁৰা এই সমস্তটোৱে যুদ্ধ কৰি থকা সময়ত দৌৰা দৌৰি কৰোঁতেই তাত সেই ফিল্ডখনত এআঁঠু ধূলিত পৰিণত হৈছিল আৰু সেই ধূলি উৰি গোটেই জগতখন অন্ধকাৰময় কৰিছিল। আৰু যেতিয়া নেকি প্ৰভু ভগৱন্তে ৰথ পৰিচালনা কৰি আছিল, অৰ্জুনৰ ৰথখন চলাই থকা অৱস্থাত তৎমুহূৰ্ততে ঘোঁৰাক চাবুকে কোবাব লাগে, তৎমুহূৰ্ততে টানিব লাগে, নাকি টানিব লাগে, তৎমুহূৰ্ততে লাকাম টানিব লাগে, ইটোক টানিব লাগে, সিটো কৰিব লাগে, তেনেকৈ কৰোঁতে ৰথ পৰিচালনা কৰা কৰ্মখিনি কৰোঁতে প্ৰভু ভগৱন্তই নহয় বুলি পেলাই সমগ্ৰ লোক জগতে ঘামি তাপি ঘামত এটা কুপেট ৰূপ ধাৰণ কৰিছিল। আৰু তাতে আকৌ সেই ঘামটো ঘামিছেই, সেই ধূলি গাত লগা পিছত সচৰাচৰ আমিবিলাকে কিবা এটা কৰ্ম কৰি থকা অৱস্থাত যদি ঘামিলোঁ আৰু ঘামাৰ পিছত যদি কেনেবাকৈ ধূলি লাগিলে কি হয়, আমিবিলাকে এটা কুপেট ৰূপ ধাৰণ কৰোঁ। অৰ্থাৎ কাটি পেলাই ভূতক দিলেও নাখাব, শিয়াল কুকুৰক দিলেও নাখায়, এনেকুৱা এটা বেয়া ৰূপ এটা হয় আমাৰ। কিন্তু ইয়াত এতিয়া ভীষ্ম পিতামহই কি বুলি কৈছে যে তেনেহেন এটা সময়তো, যিখিনি সময়ত আপুনি ৰথ পৰিচালনা কৰি থাকোঁতে ঘামি তাপি টুপটিপীয়া ঘামে বৈ পৰিছিল, আৰু তাত যেতিয়া নেকি সেই ধূলি অৰ্থাৎ সেই ৰণস্থলীত উৰি ফুৰা ধূলিবিলাক আপোনাৰ গাত লাগিছিল, সেই তেতিয়া এনেকুৱা এটা সুন্দৰ ৰূপ এটা আপুনি ধাৰণ কৰিছিল। কি বুলি কৈছে, তাক উদাহৰণটো কিহত দিছে যে যাতে সেই ঘৰ্ম বিন্দু অৰ্থাৎ ঘামৰ টোপালবিলাকত যেতিয়া নেকি একোটা ধূসৰ লাগিছিল, তেতিয়া সেইবিলাক আপুনি মণি মুকুতা ধাৰণ কৰাৰ দৰেহে লাগিছিল। ইমান এটা সুন্দৰ ৰূপ উঠি পৰিছিল। তাৰমানে ইয়াকে বুজাইছে, আমাৰ কাৰণে যিটো বস্তু নেকি কুপেট, ভগৱন্তৰ কাৰণে বা ভগৱন্ত সেইটোতে হ'ল সুৰূপ। এনেকুৱা এটা ভগৱন্ত আমাৰ মাজত পাৰ্থক্যখিনি সেইখিনিয়ে। আৰু তাৰপিছতে কৈছে যে আৰু সেই ঘৰ্মবিন্দুসমূহত ধূলি মাকতি লাগি এনেকুৱা এটা সুন্দৰকৈ মণি মুকুতা পিন্ধি থকাৰ দৰে ধাৰণ কৰাৰ দৰে ৰূপ এটা উঠি পৰিছিল ভগৱন্তৰ গাত। তাতে আকৌ গৈ পেলাই কি হৈছে, সোণত শোৱাগা লগাৰ দৰে আৰু এটা সুন্দৰ ৰূপ তাত ধাৰণ হৈছিল। কি আৰু অতি সুন্দৰ লগা হৈছিলে যেতিয়া নেকি অন্য বীৰসমূহে অৰ্জুনলৈ ৰথ ধনুষৰ মাৰে, সেই ধনুষৰসমূহ আহি কেতিয়াবা কৃষ্ণ গাতো লাগিছিল। আৰু সেই ধনুকাৰবিলাক কৃষ্ণ গাত লাগি উখুৱাই পেলাবলৈ সময় নাই, যিহেতু ৰথ পৰিচালনা কৰি আছে, ইমানেই ব্যস্ত তেওঁ, ইপিনে দৌৰি চলি আছে, কেনেকৈ নিজেই বাচি পেলাই আনক মাৰিব লাগে। সাৰথী ধৰ্মটোৱে হ'ল বা কৰ্তব্যটোৱে হ'ল সেইটো। সেই সাৰথী কৰ্মখিনি কৰিব যাওঁতে কৃষ্ণ প্ৰভুৱে ৰথ পৰিচালনা কৰিব যাওঁতে যিবিলাক নেকি শত্ৰু সেনাই মাৰা কাঁড়বিলাক গাত লাগিছে, আৰু সেইবিলাকেও আৰু এটা সুন্দৰ ৰূপ ধাৰণ কৰিছিল। অৰ্থাৎ আৰু কিছুমান সোণত শোৱাগা লগাৰ দৰে
ভগৱন্ত প্ৰভুৰ ৰূপটো আৰু চমৎকাৰ হৈ পৰিছিল। আৰু সেইখিনি কথাকে এতিয়া ভীষ্ম পিতামহে শৰসজ্জাত পৰি থকা অৱস্থাতে কৈছিল যে হে প্ৰভু, আপুনি যেতিয়া নেকি ৰথ পৰিচালনা কৰি থাকে, ঘামৰ টোপালবিলাকত যেতিয়া সেই ধূলি মাকতিবিলাক লাগিছিল, সেই ধূলি মাকতি লগাত আপোনাক খুব সুন্দৰ এটা ৰূপ ধাৰণ কৰিছিল। আৰু সুন্দৰ ৰূপ ধাৰণ কৰাৰ পিছতো তাতো আকৌ তাৰ ওপৰতো আকৌ যেতিয়া নেকি শত্ৰু সেনা কাঁড়বিলাক লাগিছিল, ধনু কাঁড়বিলাক, তেতিয়া আপোনাক অতি সুন্দৰ লাগিছিল। ইয়াৰ এটা তাৎপৰ্য কাৰণ এটা আছে দিয়ক। কাৰণটো হ'ল কি, সেই যিবিলাক নেকি মানে ধনুষত ধূলি মাকতি উৰিছিল, তাত যিসকলে দৌৰা দৌৰি কৰি আছিল, সেইবিলাকৰ ভৰি ধূলিবিলাকে উৰিছিল। সেইবিলাক কোননো? সেইসকল আছিল ভকত। সেইসকল আছিল ভকত। আৰু সেই ভকতৰ পদৰ ধূলা ভগৱন্তৰ গাত যেতিয়া নেকি লাগিছিল, তেতিয়া ভগৱন্তই ভকতৰ পদৰ ধূলা ধাৰণ কৰিছিল, গতিকে সুন্দৰ লাগিছিল। অৰ্থাৎ ভকতৰ বৈশ্যলে যে প্ৰভু ভগৱন্ত, সেইটো আমাক দেখুৱাইছিল। আৰু যিবিলাক নেকি কাঁড়ে ফুটি পেলাই, কাঁড় লাগি পেলাই তেওঁক আৰু সুন্দৰ সৌন্দৰ্য বঢ়াইছিল, সেয়াও আছিলে কোনে? সেই ভকতৰ অস্ত্ৰ আছিল। ভকতে প্ৰহাৰ কৰা ভগৱন্ত প্ৰভুৰ কাঁড় নহয় বুলি পেলাই সেয়া ফুলৰ মালাহে আছিলে, ভকতৰ শ্ৰদ্ধাৰ ফুলৰ মালা। এনেভাৱে ভগৱন্ত প্ৰভুৱে আমাক দেখুৱাব বিচাৰিছে। কৃষ্ণ হে ৰাম ভকতৰ বন্ধু কৰোণাৰ সিন্ধু, তুমি অনাথ নাথ, তোমাৰ চৰণ নেৰু মোৰ মন, নমো নমো মাই মাথ। বন্ধু বধ দুখে পৰিলাৰ ৰথত, হতাশে পেলাইলা চাপ, মহাজ্ঞান দানে হৰিলা কুমতি, অৰ্জুনৰ কৃষ্ণ বাপ। কৃষ্ণ ভীষ্ম পিতামহই আৰু এটা বৰ তাৎপৰ্যমূলক কাহিনী, অৰ্থাৎ তাৎপৰ্যমূলক সেই সময়ত যুদ্ধৰ সময়ত ঘটা এটা কাহিনী আমাৰ মাজত প্ৰদৰ্শন কৰাইছে। এতিয়া প্ৰভু ভগৱন্তক তেওঁ তুতি কৰিছে যে হে প্ৰভু, আপুনি ভকতৰ বন্ধু, কৰোণাৰ সিন্ধু, অৰ্থাৎ আপোনাৰ অন্তৰাত্মাত সমস্ত মৰম চেনেহে ভৰপূৰ হৈ আছে। আৰু সেই মৰম চেনেহ কিন্তু একমাত্ৰ ভকতৰ কাৰণে। ভকতৰ কাৰণে তাৰ উদাহৰণটো কেনেকৈ দিছেগৈ আমাক? ইয়াত কৈছে ভীষ্ম পিতামহই কৃষ্ণ প্ৰভু ভগৱন্তক কৈছে, হে প্ৰভু, যিজন অৰ্জুনে দুই দল সেনাৰ মাজত ৰথ ৰখাৰ পিছত যেতিয়া নেকি তেওঁ মূৰ দাঙি চাই শত্ৰুপক্ষক, অৰ্থাৎ যাক তেওঁ বধ কৰিবৰ কাৰণে আহিছে, অৰ্জুনে যাক নেকি বধ কৰিবৰ কাৰণে আহিছে, সেইসকল সেনাৰ মাজত সকলোতকৈ পহিলে তেওঁ চকু পৰিছে ভীষ্ম পিতামহ। যিজনা ভীষ্ম পিতামহক কোলাতে বহি অৰ্জুনে ডাঙৰ দীঘল হৈছিল, ধনুবিদ্যা শিক্ষা গ্ৰহণ কৰিছিল, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ধৰ্মনীতি, এই সমস্তখিনি নীতি শিক্ষা ভীষ্মৰ পৰাই গ্ৰহণ পাইছিল অৰ্জুনে। আৰু কুৰু বংশৰ ভিতৰত সবাতোকৈ জ্যেষ্ঠ যিজনা ভীষ্ম পিতামহই এইসকলৰ কিবা দুৰ্গতি বা কষ্ট পাব বুলিয়েই, বা সেই কুৰু ৰাজসিংহাসন সুৰক্ষিত থাকিব বুলিয়েই তেওঁ পূৰ্বতেই প্ৰতিজ্ঞা কৰিছিল, ভীষণ প্ৰতিজ্ঞা কৰিছিল, কোনোদিনে তেওঁ বিয়া নাপাতো বুলি। এতিয়া আজি সেইজন ভীষ্মৰ লগতে তেওঁ যুদ্ধ কৰিবৰ কাৰণে, অৰ্থাৎ তেওঁকে মাৰিবৰ কাৰণে আহিব লগা হৈছে। আৰু বৰপিতাকৰ পুতেক দুৰ্যোধনকে আদি কৰি 100 কৌৰৱ, বৰপিতাকৰ পুতেক তাক মাৰিবলৈ আহিব লগা হৈছে। তাৰ লগে লগে শল্য নিজৰ মোমাই, অৰ্জুনৰ নিজৰ মোমাই, সেই শল্যও আছিল কৌৰৱ পক্ষত, তেওঁলোকক বধ কৰিবৰ কাৰণে আহিব লগা হৈছে। এই সমস্তখিনি ভাবি গুণি অৰ্জুনে যে নিজৰ মিতি কুটুম, দদাই, ভাই, মায়ে, মামা, কাকা, এইসমূহক মই বধ কৰিবৰ কাৰণে লাগে। কিয় বধ কৰিব লাগে?
মাত্ৰ এখন সিংহাৰ লগত, অৰ্থাৎ এখন ৰাজ্যৰ লগত, এখন চকীৰ লগত। গতিকে এই চকীখনৰ কাৰণে মই ইমানবিলাক মানে সৈন্য সমন্ত, অৰ্থাৎ ইমানবিলাক আত্মস্বজন, মিতি কুটুম, বংশ পৰিয়াল বধ নকৰোঁ বুলি অৰ্জুনে দুখে বেজাৰে শোকাকুল হৈ ৰথতেই ধনুষৰ পেলাই বহি গ'ল যে মই যুদ্ধ নকৰোঁ। আৰু সেই শোকাকুল অৱস্থাত শোকত ডুব গৈ থকা অৰ্জুনক প্ৰভু ভগৱন্তই এপেনাৰ পৰা পৰিপাটিকৈ বুজাওঁতে সেইখিনিয়ে হৈছিলে কি 18 অধ্যায় গীতা, যাক নেকি গীতা জ্ঞান বুলি কোৱা হয়। আৰু সেই গীতা জ্ঞানৰ মাধ্যমেৰে অৰ্জুনক সৰ্বশেষত যুদ্ধ কৰিবৰ কাৰণে বাধ্য কৰাইছিল, অৰ্থাৎ কৰ্ম কৰিবৰ কাৰণে বাধ্য কৰাইছিল। কৰ্ম কি? আমি যিহেতু ক্ষত্ৰিয় হিচাপে জন্মগ্ৰহণ কৰিছোঁ, ক্ষত্ৰিয় কৰ্ম হ'ল একমাত্ৰ যুদ্ধ। গতিকে যুদ্ধ কৰি ক্ষত্ৰিয়সকলে মৃত্যু হ'লেও স্বৰ্গ পাব আৰু জয় হ'লেও ৰাজ্য পাব। এনেধৰণৰ কিছুমান জ্ঞান দি অৰ্জুনক যুদ্ধ কৰিবৰ কাৰণে বাধ্য কৰিছিল। আৰু সেইখিনি কথাকে ভীষ্ম পিতামহে কৈছে যে হে প্ৰভু, আপুনি যে ভকত বৈচল, ভকতক কৰুণানিধি, ভকতক যে কৃপা কৰে, গতিকে অৰ্জুন ভকতে যুদ্ধ নকৰোঁ বুলি অৰ্থাৎ নিজৰ ধৰ্মৰ পৰা বিমুখ হোৱা সময়তেই আপুনি মহাজ্ঞান দান দি অৰ্জুনক পুনৰ আকৌ নিজ কৰ্ম কৰিবৰ কাৰণে অৰ্থাৎ যুদ্ধ কৰিবৰ কাৰণে বাধ্য কৰাইছিল, ভকতক কৃপা কৰিবলৈ। এনেভাৱে ভগৱন্তক, ভকত বৈচলে যে ভকতক যে কৃপা কৰে, সেইখিনি সম্পূৰ্ণ ভীষ্ম পিতামহৰ তুতি মাধ্যমতেই প্ৰকাশ পাইছে। কৃষ্ণ ৰাম ভকত বৎসল কৰুণা সাগৰ, কৰা অগতি হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সততে থাকো কৰতি, পুনৰ অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি, কৃষ্ণৰ পৰম উপকাৰ স্মৰি কান্দিলন্ত কৃষ্ণ। হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ ভীষ্ম মুখ্য উৎসৱত প্ৰতিশাৰী দুলৰীয়েকে একোটা মহত্ব তাৎপৰ্য লৈ আহিছে। এতিয়া ইয়াত কৈছে হে প্ৰভু, ভীষ্ম পিতামহে তুতি কৈছে হে প্ৰভু, তুমি ভকতৰ বৈচল, ভকতৰ কৰুণা, ভকতৰ উন্নতি সাধা বা ভকতৰ মংগল কামনা চিন্তা কৰা বা ভকতক দয়া কৰা, ভকতক পক্ষপাতি কৰা এজন হুবহু উদাহৰণ প্ৰভু ভগৱন্ত, সমগ্ৰ জগতৰ মালিক। এতিয়া তুমিনো মোক কিখিনি কোনটো যে উপকাৰ নকৰিলা, অৰ্থাৎ তোমাৰ উপকাৰ মোৰ ওপৰত অসংখ্য, হিচাপ দিব পৰা নাযায়। সমস্ত তোমাৰ কাৰণেই বা তোমাৰ উপকাৰ অৰ্থেই, তোমাৰ উপকাৰ কাৰণেই মই জীয়াই থাকিলোঁ বা কৰ্মসমূহ কৰিবৰ কাৰণে সুবিধা পালোঁ। আৰু এই উপকাৰসমূহ এনেভাৱে কৈছে যে তোমাৰ কৃপাৰ অবিহনে মোৰ জীৱনতো অস্তিত্ব নাছিল। গতিকে তোমাৰ উপকাৰতেই মই এনেহেন এটা পদ পালোঁ বা এনেহেন এটা প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰিলোঁ বা এনেহেন এটা স্থানত আজি সমগ্ৰ জীৱ জগতৰ কুৰুক্ষেত্ৰৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ'ব পাৰিছোঁ। এনেভাৱে ভীষ্ম পিতামহে নানান প্ৰকাৰে প্ৰভু ভগৱন্তৰ উপকাৰ সুমৰি মনত পেলাই হুকাই কান্দি পেলাইছে ভীষ্ম পিতামহে। কৃষ্ণ ৰাম তীক্ষ্ণ তৰসৰে কবচ ভেদিলা, ৰূপে আতিত কাম্পে, মুখ ক্ৰোধ কৰি কৰে চক্ৰধৰি, ৰথৰ নামিলা জাম্পে, মুখ কাটিবা বেগে জান্ত খেদি, পৃথিৱী খণ্ড লৰাই, অৰ্জুনে পদত ধৰ
চলন্ত টাংকু চেৰাই। কৃষ্ণ প্ৰভুসকল, এতিয়া ভীষ্ম পিতামহে কৈছে যে হে প্ৰভু, হে কৃষ্ণনাথ, এটা সময়ত মোৰ মনত আছে যেতিয়া নেকি ভীষ্ম পিতামহই অৰ্জুনৰ কাৰণে অৰ্জুনক লক্ষ্য কৰি এনেকুৱা এপাত শৰ প্ৰহাৰ কৰিছিল। কাৰণ ভীষ্ম পিতামহে জানে অৰ্জুনক যে ভগৱন্ত প্ৰভুৱে ৰক্ষা কৰিবই, কিন্তু সেইদিনাখন তেওঁ এটা ক্ষতি কৰি অৰ্থাৎ প্ৰমাণ চাবৰ কাৰণে অৰ্জুনৰ প্ৰতি লক্ষ্য কৰি এনেকুৱা এপাত শৰ প্ৰহাৰ কৰিছিল, যি পাত শৰত সেইদিনাখন অৰ্জুনৰ অনিষ্ট হোৱাটো খাটাং আছিল। আৰু সেই শৰপাত অহাৰ লগে লগে প্ৰভু ভগৱন্তে তৎমুহূৰ্ততে থিয় হৈ নিজৰ বুকু পাতি সেই শৰপাত ধাৰণ কৰিব লগা হৈছিল। আৰু বুকু পাতি ধাৰণ কৰাৰ লগে লগে সেই পাত অস্ত্ৰ অৰ্থাৎ সেই পাত কাঁড় লগাৰ লগে লগে জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তও লালকাল হৈ গৈছিল। আৰু লালকাল হোৱাৰ লগে লগে ভগৱন্ত প্ৰভু খং উঠি গৈছিল। ভগৱন্ত প্ৰভু খং উঠি ৰথৰ পৰা ৰথ পৰিচালনা কৰা বাদ দি ঘোঁৰাৰ লাকাম চাকাম পেলাই থৈ চক্ৰ ধৰি জাপ মাৰি ৰথৰ পৰা নামি ভীষ্ম পিতামহক খেদা মাৰি গৈছিল কাটিবৰ কাৰণে। খেদা মাৰি যাওঁতে অৰ্জুনে দেখিলে যে তৎমুহূৰ্ততে সৰ্বনাশ, এই কথাটো বৰ বেয়া কথা হ'ব। এতিয়া যুদ্ধ কৰি আছো মইহে প্ৰকৃততে বধ কৰিব লাগে। এতিয়া যদি ভগৱন্ত প্ৰভু কৃষ্ণ অৰ্থাৎ তেওঁ সাৰথীজনে যদি যুদ্ধ কৰিবৰ কাৰণে যায়, ই এটা ভৱিষ্যতলৈকে বৰ বেয়া কুখ্যাতি এটা থাকিব। সেইটো ভাবি অৰ্জুনে জাপ মাৰি গৈ প্ৰভু ভগৱন্ত হাতত ধৰিছে, গাত ধৰিছে, সাপুৰি ধৰিছে, ৰাখিব পৰা নাই। যেতিয়া নেকি প্ৰকৃত ভকত বৈশ্যল ৰূপটো ধাৰণ কৰি বা অন্তৰাত্মাত আনি চৰণত দীঘল দি পৰে, তেতিয়াহে ভগৱন্ত প্ৰভু ৰৈছিল, অৰ্থাৎ ভীষ্মক খেদা মাৰি যোৱাটো বন্ধ কৰিছিল। এয়া ভকতৰ বাক্যত যে কোনো সখীয়ে বা কোনো মাকে, কোনো বাপেকে বা কোনো ভাই ককায়ে মানা কৰিলে যে ভগৱন্তই নেমানে, প্ৰকৃত ভকতৰ ৰূপত ভকতে যে তুতিমণিটো কৰিলে বা ভকতে বাক্য কৰিলে যে ভকতৰ বাক্য ৰক্ষা কৰে, অৰ্জুন ভকতে ভকত হিচাপে চৰণত শৰণাপন্ন হৈ চৰণত ধৰি কাবুমিনিটো কওঁতেহে ৰৈছিল, হাতত ধৰি ৰাখিব পৰা নাছিল, সাবুলি ধৰি ৰাখিব পৰা নাছিল। এয়া ভকতৰ প্ৰকৃত শক্তিখিনিৰ কথা ভীষ্ম পিতামহে ইয়াত প্ৰকাশ কৰিছে। কৃষ্ণ এৰাম গাঁৱৰ পচুৰা পৰিল ৰথত নেদন্ত তাহাতো মতি পক্ষীৰ কাটৰে পালতিলা পাছে তিনিও লোকৰ পতি এৰাম অস্ত্ৰ নধৰিব বুলিলাই আপুনি ধৰাইব বুলি লৈ আমি নিজৰ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখি লাচামি। কৃষ্ণ হে প্ৰভুসকল, এতিয়া ভীষ্ম পিতামহে কৈছে, হে প্ৰভু, যে সেই সময়ত যেতিয়া আপুনি মোক খেদি আহি থাকে, তেতিয়া আপোনাৰ গাৰ কাপোৰ কানিও মাটিত পৰিছিল সুলকি, তাতো আপুনি মতি অৰ্থাৎ মনটো দিয়া নাছিল, গুৰুত্ব দিয়া নাছিল। কিন্তু যেতিয়া অৰ্জুন ভকতে আপোনাৰ চৰণত ধৰি কাবু মিলিত কৰিলে, তেতিয়াহে কিন্তু আপুনি পালতি আহিছে বা গুৰুত্ব দিছে কথাখিনি। এয়া হ'ল আপোনাৰ ভকতৰ বৈশ্যল, ভকতৰ প্ৰতি থকা কৃপাৰ শক্তি। আৰু এতিয়া ইয়াতে এটা কথা আহিছে, ভীষ্ম পিতামহে কৈছে যে পূৰ্বতেই মই অস্ত্ৰ নধৰিম বুলি কৈছিলোঁ, আপুনি কৈছিলে যে অস্ত্ৰ নধৰিম, আৰু মই কৈছিলোঁ যে ধৰাম। এতিয়া মই গম পাইছোঁ আপোনাৰ নিজৰ প্ৰতিজ্ঞা ধ্বংস কৰি, নিজৰ প্ৰতিজ্ঞা ভংগ কৰি আপুনি মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছে, অৰ্থাৎ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছে। ইয়াৰ এটা কাৰণ আছে, বাবা ৰায়মাতৃ হ'ব। কাৰণটো এনেধৰণৰ,
যেতিয়া নেকি কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈছিল, কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'বৰ কাৰণে আলোচনা বিলোচনা চলিছিল, তাত তেতিয়া কিছুমান নিয়ম নীতি নিয়ম প্ৰণালী বন্ধা হৈছিল যে ৰথীসকলে ৰথৰ সৈতে যুদ্ধ কৰিব, পদাতিসকলে পদাতিৰ লগত যুদ্ধ কৰিব, অশ্ব আৰোহীসকলে অশ্ব আৰোহীৰ সৈতেহে যুদ্ধ কৰিব, বা গজ আৰোহীসকলে গজ আৰোহীহে যুদ্ধ কৰিব, তোৰলে যুদ্ধ কৰিব, ধনুষই যুদ্ধ কৰিব, গদাই যুদ্ধ কৰিব। এনেধৰণৰ নিয়ম বন্ধা হৈছিল, নানান ধৰণৰ নিয়ম। আৰু এই নিয়মৰ ভিতৰতে অন্তৰ্ভুক্ত হৈছিল তেতিয়া কৃষ্ণপ্ৰভু ভগৱন্তই কৈছিল যে মই অৰ্জুনৰ ৰথৰ সাৰথীহে হ'ম, মই কোনোদিনাখনে অস্ত্ৰ ধৰি পেলাই যুদ্ধ নকৰিম। আৰু সেই সমাজতেই, সেইখন মিটিঙতেই ভীষ্ম পিতামহে কৈছিল যে হে ৰাম মাধৱ, তুমি বৰ কথা নকবা, তুমি অস্ত্ৰ ধৰিবলৈ বাধ্য হ'ব লাগিব। তেতিয়া কৃষ্ণপ্ৰভু ভগৱন্তই কৈছিলে নহয় পিতামহ, মই প্ৰতিজ্ঞা কৰিছোঁ, তুমি চাবা মই একেবাৰে অস্ত্ৰ নধৰোঁ। আৰু ভীষ্ম পিতামহে কৈছিল যে হে ৰাম মাধৱ, মই প্ৰতিজ্ঞা কৰিছোঁ তোমাক মই অস্ত্ৰ ধৰাম। ভীষ্ম পিতামহ আৰু কৃষ্ণৰ মাজত প্ৰতিজ্ঞা কৰাকৈ হৈছিল সমস্ত জগতৰ সন্মুখত। আৰু সেই তেনেভাৱে কৃষ্ণপ্ৰভু ভগৱন্তই কৈছিল যে মই অস্ত্ৰ নধৰোঁ, আৰু ভীষ্ম পিতামহে কৈছিল যে মই অস্ত্ৰ তোমাক ধৰাম। এই দুইজনৰ মাজত, ভকত আৰু ভগৱন্তৰ মাজত প্ৰতিজ্ঞা কৰাকৈ হৈছিল। হওঁতে তেতিয়া এই যে যুদ্ধৰ সময়ত যেতিয়া নেকি ভীষ্ম পিতামহে সেই পাত অস্ত্ৰ মাৰিছিল, প্ৰহাৰ কৰিছিল, সেই পাত কাৰ প্ৰহাৰ কৰোঁতে অৰ্জুনৰ মৃত্যু অনিবাৰ্য আছিল সেইদিনাখন। গতিকে যেতিয়া নেকি ভগৱন্ত প্ৰভু বুকু পাতি ল'ব লগা হৈছিল, লওঁতে তেতিয়া বৰ কষ্ট পায় খঙৰ ভমকত ভগৱন্ত প্ৰভুৱে আমাক দেখুৱাইছে, ভগৱন্ত প্ৰভুৱে কষ্ট পাই পেলাই খঙৰ ভমকত পিতামহ ভীষ্মক চক্ৰ ধাৰণ কৰি কাটিবৰ কাৰণে খেদা মাৰি গৈছিল। এতিয়া ইয়াত কৈছে ভীষ্ম পিতামহে যে হে প্ৰভু, এইটো প্ৰকৃততে আপুনি কষ্ট পাই পেলাই বা মোক আপুনি বাধ্য হৈ পেলাই মাৰি অস্ত্ৰ চক্ৰ ধাৰণ কৰিবলৈ মোক আপুনি খেদা মাৰি অহা নাছিল। প্ৰকৃততে মই বুজি পাইছোঁ আপুনি যে ভকত বৈষ্ণৱ ভগৱন্ত, ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে, আপুনি ভকতক জিকাবৰ কাৰণেহে আপুনি চক্ৰ ধাৰণ কৰি মোক কাটিব আহিছিল। প্ৰকৃততে আপুনি ভকতৰ বাক্য বা ভকতৰ বাক্য যে পেলাব নোৱাৰে, ভকতক জিকাবৰ কাৰণে, এয়াতে আপোনাক প্ৰমাণ পাইছোঁ আপুনি ভকত বৈষ্ণৱ প্ৰভু। গতিকে এনেভাৱে ভীষ্ম পিতামহে নানান ধৰণৰ ত্ৰুটি মিনতি কৰি ভগৱন্তৰ গুণানুকীৰ্তনখিনি কৰি আমাৰ সমূহক ইয়াৰ বিষয়ে ভগৱন্তৰ তাৎপৰ্য বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিছে। সেই গুৰুমতী বাপ আৰু আইমাতৃ হ'ব, এয়া ভগৱন্ত প্ৰভু বাণীময় মূৰ্তি, ইয়াত যিসমূহ কথা বাক্য বচন লিপিবদ্ধ হৈ আছে এই সম্পূৰ্ণভাৱে সত্য ঘটনা। কাৰণ পদ্মকল্পৰ পৰা আহি বৰ্তমান আমাৰ মাজত প্ৰচাৰ প্ৰসাৰ হৈ আছে। আৰু ভগৱন্ত প্ৰভু নিজ মুখৰ বাক্য, বহুতে কয় বাণীময় মূৰ্তি অৰ্থাৎ ভগৱন্তৰ বাক্যামৃত। সেয়েহে আমি ইয়াকে কৰিব যাওঁতে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে আমাৰ যথেষ্টখিনি ভুল ত্ৰুটি আহে। সৰ্বভুল আপোনাৰ সবৰ চৰণত মাৰ্জনা বিচাৰি আৰু আপোনাৰ কুশল মংগল সমগ্ৰ জীৱ জগতৰ কল্যাণৰ হেতুকে, মানৱ জাতিৰ কল্যাণৰ হেতুকে আমি এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ কীৰ্তনৰ আসনৰ পৰা আমি সমস্ত জগতক কল্যাণৰ হেতুকে আমি সেৱা ধৰি আজিলৈ আমাৰ ভিডিঅ'টি ইমানতে আমি অন্ত পেলাইছোঁ। কৃষ্ণ।